নমস্কাৰ মই জেনেৰেল কাষ্ট লৈ জন্ম হৈছোঁ মই ভুল কৰিলোঁ নেকি মোৰ কি জীয়াই থকাৰ অধিকাৰ নাই নেকি মই কি চাকৰি কৰিব নালাগে নেকি আসলতে কৰিম কি মই যিমানখিনি পঢ়ি এটা চাকৰি ল'ম বুলি ভাবিছোঁ বেলেগ এজনে সিমানখিনি নপঢ়াকৈ সেই চাকৰিটো লৈ ল'লে আসলতে জেনেৰেল কাষ্ট মানেই ভুল নেকি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীমূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই কথাখিনি কিয় কৈছোঁ আপোনালোকে হয়তো অলপ পিছত গম পাব বিশেষকৈ JEE ৰিজাল্টৰ কাটঅফখিনি আপোনালোকে চালেই গম পাব কিয় কৈছোঁ আমাৰ ভাৰতত এটা সিস্টেম আছে ৰিজাৰ্ভেশ্যন সিস্টেম কোনো ক্ষেত্ৰত এই ৰিজাৰ্ভেশ্যন সিস্টেমটো পজিটিভলি কাম কৰে যদিও শিক্ষাৰ ক্ষেত্ৰত বা চাকৰি ক্ষেত্ৰত এই ৰিজাৰ্ভেশ্যন সিস্টেমটো কিমান ভয়ানক আপোনালোকে হয়তো দেখিলে গম পাব মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতৰ কাট অফ লিষ্টখন ঠিক আছে এই কাট অফ লিষ্টখন চালে গম পাব JEE কাট অফ ঠিক আছে ইয়াতে চাওক যদি আপুনি জেনেৰেল কাষ্টৰ JEE এক্সাম দিছে অকল JEE পৰীক্ষাৰ বুলি নহয় এডিএৰি অসমৰ যিবোৰ পৰীক্ষা হওক বা ভাৰতত যিমানবোৰ পৰীক্ষা বা চাকৰিৰ কাৰণে যিমানবোৰ পৰীক্ষা মুকলি হৈছে সকলোৰ ক্ষেত্ৰতে এই ৰিজাৰ্ভেশ্যন সিস্টেমটো কিমান ভয়ানক কোনো ক্ষেত্ৰত চালে মন কৰিব জেনেৰেলৰ ক্ষেত্ৰত 93.1 কাট অফ মাৰ্ক আৰু STৰ ক্ষেত্ৰত 47.9 কাট অফ মাৰ্ক ডিফাৰেন্সটো কিমান জেনেৰেল EWSৰ কাট অফ 80.38 OBC NCLৰ কাট অফ 79.43 SCৰ কাট অফ 61.50 আৰু চিডল ট্ৰাইব STৰ কাট অফ 47.9 এটা এটা কথা হ'ল কাট অফ মাৰ্কখিনি আপোনালোকে দেখিলে আসলতে জেনেৰেল OBC SC ST এই কাষ্টত ডিভাইড কৰা হৈছিল কিয় মেইন কথা এইটো ঠিক আছে যদি কাষ্টৰ ক্ষেত্ৰত ডিভাইড কৰা হৈছে কিন্তু সেই কাষ্টৰ যিখিনি সিস্টেম এডুকেশ্যনৰ ক্ষেত্ৰত কিয় এপ্লাই হ'ল জেনেৰেলৰ ল'ৰা ছোৱালীসকল সোণৰ চামুচ লৈ জন্ম নলয় জেনেৰেল কেটেগৰী বা জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীসকলৰ ঘৰত অট্টালিকা নাথাকে প্ৰায়ভাগৰে আগতে আছিল আগতে মানুহৰ এটা ভুল ধাৰণা আছিল মানে আগতে কি হৈছিল জেনেৰেল কাষ্ট মানে ডাঙৰ মানুহ তেওঁলোকৰ টকা পইচা বহুত তেওঁলোকে চাকৰি নাপালেও তেওঁলোকে খাব পাৰিব কিন্তু বৰ্তমান সময়ত জেনেৰেল কাষ্টৰ কেটেগৰী আপোনালোকে দেখিলে গম পাব যে সোণৰ চামুচ লৈ তেওঁলোকে জন্ম হোৱা নাই তেওঁলোককো এটা চাকৰি লাগে কিন্তু মই এইটো কোৱা নাই যে কাষ্ট সিস্টেমটো বেয়া বুলি ঠিক আছে ডিভাইড কৰিছে কৰক কিন্তু শিক্ষাৰ ক্ষেত্ৰত অকণমান ন্যায় লাগে কিহৰ কাৰণে আপুনি জেনেৰেল কাষ্টৰ ল'ৰাটো যিমান পঢ়িছে ঠিক তেনেকৈ ST ST বা SC সকলেও পঢ়ি কেনে চাকৰি লোৱাটো আমি বিচাৰোঁ কাৰণ জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী এটা চাকৰি পাবলৈ কিমান পঢ়িব লাগিব 93.1 জেনেৰেল EWSৰ 80.38 যদি আপোনাৰ EWS আছে কিন্তু আপুনি যদি EWS নাই তেনেহ'লে 93.1 আপোনালোকে মাৰ্ক আনিব লাগিব এতিয়া মেইন কথাটো হ'ল আপোনালোকে ভাৰতত বা অসমৰ বিভিন্ন ক্ষেত্ৰত দেখা পাইছে বহু কেইজন অফিচাৰ এই 93.1 মাৰ্ক লৈ কেনে সেই পোষ্টত অফিচাৰ হৈ থকা নাই সেই পোষ্টত আছে 47 পোৱা 48 পোৱা 43 পোৱা মানুহজন আসলতে এতিয়া আপোনালোকে কম্পেয়াৰ কৰক 93.1 লৈ কেনে পাছ কৰা মানুহজন 43.9 লৈ কেনে পাছ কৰা মানুহজনতকৈ উত্তম হ'বনে বেটাৰ হ'বনে নে 47.9 লৈ পাছ কৰাজন বেটাৰ হ'ব এনেকুৱা বহু কেইটা বিশেষ পদত এনেকুৱা ধৰণৰ মানুহ আছে মই কোৱা নাই যে ST SC সকলে চাকৰি পাব নালাগে মই কোৱা নাই যে ST SC সকলে তেওঁলোকে চাকৰি ইমান ডাঙৰ পদবী চাকৰি কৰিব নালাগে মই এইটো কোৱা নাই মই এইটো কৈছোঁ শিক্ষাৰ ক্ষেত্ৰতটো কমচে কম ইকুৱেলিটি লাগে সমানতা লাগে কিয় লাগে কাৰণ এই এটা সিস্টেম গোটেই চৰকাৰখনৰ লগতে অসমখন বা ভাৰতখন চলাবলৈ জ্ঞানৰ প্ৰয়োজন শিক্ষাৰ প্ৰয়োজন যাতে দেশখন ভাল হতলৈ যায় বা দেশখন সঠিকভাৱে চলে এতিয়া জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীসকলে ইমান কষ্ট কৰে তেওঁলোকে
93.1 পাব লাগিব তেওঁলোকে 90 পালেও চাকৰিটো লাভ নকৰে কিন্তু ST বা SC সকলে 61 পালে সেই চাকৰিটো লাভ কৰে এতিয়া আপোনালোকে সমানতাটো কেনেকৈ যোগ কৰিব আপোনালোকে কওক ভাৰসাম্যতা ক'ত থাকিল এতিয়া যদি 90 পোৱা ল'ৰা ছোৱালীসকলক যদি কয় ঘৰত বহি আছে তই এটা চাকৰি ল'ব পৰা নাই সেই ল'ৰাটো কিন্তু 90 পাইছে 90% পাইছে কিন্তু সি চাকৰিটো পোৱা নাই আৰু তাৰ লগতে ঘৰৰ ওচৰতে এজন 38 বা 40 পাই কেনে চাকৰি পালে এতিয়া ঘৰৰ মানুহগিলাকে কম্পেয়াৰ কাক কৰে সেই ল'ৰাটোৰ লগত কম্পেয়াৰ কৰে যে তই সিয়াতকৈ বেটা নহয় সি তোতকৈ ভাল পঢ়ি চাকৰি এটা ল'লে এতিয়া আপোনাৰ মনত এটা ভাৱ নহ'বনে সেইসকল জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীসকলৰ এটা মনত ঘিণ ভাৱ নোসোমাবনে এইকাৰণে ছুইচাইড বা মেণ্টেলিটিবোৰ তেওঁলোকৰ বাৰে বাৰে ডিমোটিভেশ্যনত পৰিণত হৈ তেওঁলোকে মানসিক হাৰাশাস্তি খাই থকা নাইনে কথাখিনি অকণমান মন দিব দেই এই ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়াটো যে ইমান বেয়াৰ ফালে ঢাল খাইছে মই কোৱা নাই বাকী যিহত আছে ৰিজাৰ্ভেশ্যন চিষ্টেমটো ৰাখক কিন্তু মই চৰকাৰক অনুৰোধ কৰিছোঁ যদি মোৰ কথাখিনি যদি কাৰোবাৰ গাত লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগিছে যদি এইখিনি কথা আপোনালোকে পজিটিভলি ভাবে তেনেহ'লে নিশ্চয়কৈ ভাল এতিয়া ধৰা হ'ল আপোনাক মই এটা সামান্য উদাহৰণ এটা দিছোঁ কথাখিনি হয়তো ভুল হ'ব পাৰে এক্সাম্পলটো ধৰা হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে এজন ব্যক্তি লাগে ঠিক আছে এই মুখ্যমন্ত্ৰী পদৰ কাৰণে এটা এক্সাম হ'ল দুটা কেটেগৰীৰ মানুহ আছে বা কাষ্টৰ ক্ষেত্ৰত ভাগ কৰা হ'ল ইয়াতে তোমালোকৰ কাট অফ জেনেৰেল লাগিব তোমাৰ 90 আৰু এই জেনেৰেলে পঢ়ি শুনি কেনে 90 পালে 89 পালে আৰু SC ST OBCৰ কাৰণে ধৰা হ'ল কাট অফ তোমালোকৰ মই দিলোঁ 60 তাৰপিছত 50 40 এতিয়া এই 40 পোৱাজন মুখ্যমন্ত্ৰী হ'ল বা 50 পোৱাজন মুখ্যমন্ত্ৰী হ'ল এতিয়া এই জেনেৰেল কাষ্টৰ ল'ৰাটোৱে 90 পাব লাগিছিল 89 পালে আচলতে এই 89 পোৱা ল'ৰাটো দেশখন ভালকৈ অসমখন ভালকৈ চলাব পাৰিব নে 40 পোৱা বা 50 পোৱা ল'ৰাজনে ভালকৈ চলাব পাৰিব শিক্ষাটো কিমান ইম্পৰ্টেণ্ট সেইকাৰণে যাতে শিক্ষাৰ ক্ষেত্ৰত সমানতাটো দেখা যায় জেনেৰেল কাষ্টৰখিনিও এটা মাৰ্ক লাগে যেনে ধৰা আমি মেট্ৰিকত পঢ়ি শুনি যেতিয়া আমি 8ত পাছ কৰোঁ আমাক পাছ মাৰ্কছ 30 লাগিছিল 30 পালে সকলোৱে পাছ কিন্তু মেট্ৰিকৰ ক্ষেত্ৰত বা ক্লাছ 8-9ত তেতিয়া কাষ্ট ৰিজাৰ্ভেশ্যন নাই কিন্তু চাকৰি যেতিয়া ল'ব লগা হ'ল তেতিয়া ৰিজাৰ্ভেশ্যন আছে আপোনালোকে জানে যে 30 পালে কি সকলোৱে 30 পাব লাগিব কি লাগে জেনেৰেল কাষ্টৰ হওক চিডুল কাষ্টৰ হওক চিডুল ট্ৰাইব হওক OBC হওক 30 পালে পাছ 30ৰ যদি 1 নম্বৰ কম পায় 29 পায় গোটেইকেইটা ফেল জেনেৰেলো ফেল ST SC ফেল কিন্তু চাকৰি ক্ষেত্ৰত কি আহিল চাকৰি ক্ষেত্ৰত এটা ল'ৰাই 90 পাব লাগিব আৰু এটাই 40 পালে পাছ এটা ল'ৰাই যদি 90ৰ 1 নম্বৰ কম পায় তেনেহ'লে ফেল আৰু এটা ল'ৰাই যদি 40 পায় তেনেহ'লে পাছ চাকৰি পালে এই সমতুল্যটো ক'ত গ'ল সমানতাটো ক'ত গ'ল গতিকে ইকুৱেলিটি লাগে গতিকে এটা মাৰ্ক লাগিব ধৰা হ'ল 90 বা 80 ধৰা হ'ল 90 এই 90টো হ'ল পাছ মাৰ্ক এই 90 পালে তোমালোকে চাকৰি পাব পাৰিবা ঠিক আছে 90ৰ তলত পোৱা সকলে চাকৰি নোপোৱা এতিয়া যদি তোমাৰ চিডুল ট্ৰাইব বা সেইসকল ল'ৰা ছোৱালী যদি ভালকৈ নপঢ়ে চাকৰি নাপায় যদি ভালকৈ পঢ়ে জেনেৰেল কাষ্টতো চাকৰি পাব চিডুল ট্ৰাইবটো চাকৰি পাব ST SCও চাকৰি পাব OBCও চাকৰি পাব কাৰণ তেওঁলোকে 90 পাবলৈ দিনে ৰাতিয়ে কষ্ট কৰি পঢ়িছে আৰু তেতিয়া কি হ'ব আমাৰ অসমৰ লগতে ভাৰতখনো আগবাঢ়ি যাব কাৰণ তেওঁলোকৰ নলেজ আছে যেহেতু তেওঁলোকে 90 মাৰ্ক যদি পাব পাৰিছে তেওঁলোকে নিশ্চয়কৈ সেই পদবীটোৰ কাৰণে যোগ্য তেওঁলোকে ধুনীয়াকৈ সেই পদবীটোক সন্মান দিব পাৰিব তেওঁলোকে ধুনীয়াকৈ চলাব পাৰিব আৰু সেই ক্ষেত্ৰত এই কথাখিনি এইকাৰণে কৈছোঁ এই কিতাপখন চালে আপোনালোকৰ হাঁহি উঠিব জেনেৰেল ছাত্ৰ এজনৰ নামভৰ্তিৰ বাবে নম্বৰ পাব লাগিব 93.1 ঠিক আছে ইয়াতে JEE যেতিয়া নামভৰ্তি কৰিব 93.1 পাব লাগিব আৰু আনহাতে SC ছাত্ৰজনে পাব লাগিব 47.9 গতিকে এই JEE ৰিজাল্টৰ ক্ষেত্ৰতে আপোনালোকে চাওক এইটো অকল ৰিজাল্টৰ ক্ষেত্ৰত আছে চাকৰি ক্ষেত্ৰতে এই কাট অফে আপোনালোকক জবৰ ক্ষেত্ৰত অকণমান পিছ পেলাই দিয়ে সেইটো মন কৰিব গতিকে ইয়াৰ কাৰণে বিভিন্ন ঠাইত প্ৰটেষ্টো হৈছে গতিকে হোৱাই নট ৰিজাৰ্ভ দ্য পোষ্ট অফ PM এণ্ড আদাৰ্ছ গতিকে ইয়াতে ৰিজাৰ্ভ কিয় নাৰাখে Say no to caste-based reservation. I was born intelligent, but reservations ruined me. কিন্তু আমি সকলোৱে ইণ্টেলিজেণ্ট হিচাপে জন্ম লয় হয় নহয় সকলো ল'ৰা ছোৱালী ইণ্টেলিজেণ্ট কোনেও মূৰ্খ হৈ জন্ম নলয় কিন্তু এই ৰিজাৰ্ভেশ্যন নহয়
আমাক কি কৰি থৈছে জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীসকলক একেবাৰে পিছপেলাই থৈ দিছে গতিকে মই সকলোকে অসমবাসীৰ লগতে সকলোকে মই অনুৰোধ কৰিছোঁ চৰকাৰৰ ফালৰ পৰা যাতে এই ব্যৱস্থাটো কিবা এটা ভৱিষ্যতে কৰে কাৰণ ইয়াৰ লগত আমাৰ নহ'লে এছাম ধ্বংস হৈ যাব সেই ল'ৰা ছোৱালীসকলে কি কৰিব যি অৰিজিনেলি তেওঁলোক কোৱালিফাইড অৰিজিনেলি এটা চাকৰি পোৱাৰ তেওঁলোকে যোগ্য তেওঁলোকে জেনেৰেল কাষ্ট হয় তেওঁলোকে 90 পাইছে কিন্তু 89 পোৱা ল'ৰাটোৱে ফাঁচি দি মৰি যাবতো নোৱাৰে গতিকে মই সেইকাৰণে আগতে কৈছোঁ যে আমি জেনেৰেল কাষ্ট হয় আমি মৰি যোৱাই ভাল হ'ব নেকি গতিকে ভিডিঅ'টো যদি ভাল পাইছে ভিডিঅ'টো যদি ইম্পৰ্টেণ্ট বুলি ভাবিছে শ্বেয়াৰ কৰিব লগ বন্ধুকো শ্বেয়াৰ কৰিব আপুনি যদি জেনেৰেল কাষ্টৰ হয় বা বেলেগ কাষ্টৰ হয় মই সকলোকে ক্ষমা বিচাৰিছোঁ যদি মাজতে কিবা ভুল কৈছোঁ যদি কি সকলোৱে যদি বুজি পাইছে মোৰ কথাখিনি ফিলটো মই যি ক'ব বিচাৰিছোঁ হয়তো কোৱা কথাখিনি হয়তো কেতিয়াবা মোৰ শব্দ কেতিয়াবা ভুলক্ৰমে যাবও পাৰে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ যদি কিবা বেয়াকৈ কৈছোঁ কোনোবা যদি কাষ্টক কিবা কোৱা গৈছে ভুলক্ৰমে কিন্তু একচুৱেলি যিখিনি কথা কৈছোঁ মনৰ পৰা একচুৱেলি ভাবি চাব কথাখিনি কিমান সত্য কিমান অসত্য ঠিক আছে চ' আজিলৈ মানে বিশ্বাসী মতে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক কৰিব যদি চেনেলটো নতুন আহিছে প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম